মই মেঘাই আপোনাক জনাইছোঁ আন্তৰিক স্বাগতম আৰু ইউটিউব চেনেল বাস্তু টকত এটি নতুন বিশেষ বাস্তু সম্পৰ্কীয় অনুষ্ঠান লৈ আজি এনেদৰে আপোনাৰ কাষত মই পাছে অকলে নাই মোৰ সৈতে আছে আপোনাৰ অতি মৰমৰ সকলোৰে অতি পৰিচিত আৰু বিশেষকৈ FM ৰেডিঅ'ৰ জৰিয়তে প্ৰায় 14 বছৰ আপোনাৰ কাষত আপোনাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা সেইগৰাকী জ্যোতিষৰত্ন ডক্টৰ মঞ্জুশ্ৰী বাইদেউ পুনতে মই বাইদেউ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আমাৰ এই বাস্তু টক ইউটিউব চেনেলৰ যিসকল দৰ্শক আছে তেওঁলোকক ইতিমধ্যে মই জনালো প্ৰায় 14 বছৰ কাল আপুনি FM ৰেডিঅ'ৰ সৈতে জড়িত হৈ আছে আৰু ইয়াৰ লগে লগে আজি এনেদৰে আমাৰ শ্ৰোতাসকলে আৰু আমাৰ যিসকল নতুন দৰ্শক হ'ব তেওঁলোকে বিভিন্ন ধৰণৰ টিপছৰ জৰিয়তে তেওঁলোকৰ সাংসাৰিক জীৱন তেওঁলোকৰ পঢ়া শুনা তেওঁলোকৰ কেৰিয়াৰ সকলো ক্ষেত্ৰতে সহায় হ'ব বুলি আমি নিশ্চয় আশা কৰিছোঁ আৰু সেই উদ্দেশ্যেৰে এনেদৰে আমি আহিছোঁ এই বিশেষ বাস্তু টক ইউটিউব চেনেলৰ জৰিয়তে পাছে বাইদেউ পুনতে এইটো শাওণ মাহ বাৰু কিন্তু মই বিশেষ এটা ৰাশিৰ বিষয়ে এই মাহটো কেনেকুৱা যাব বা কি কৰিব সেই বিষয়ে জানিব বিচাৰিম আৰু সেয়া হৈছে তুলা ৰাশি তুলা ৰাশিৰ লোকসকলৰ আজিৰ দিনটো সৰু সুৰা অশান্তি হ'ব পাৰে বা বাধা বিপত্তিও হ'ব পাৰে তুলা ৰাশিৰ কাৰণে কিন্তু কিছুমান নতুন কাম তেওঁ হাতত ল'ব বা নতুন কাম হয়তো চলি আছে তেওঁলোকৰ তুলা ৰাশিৰ মানুহৰ হয়তো ধৰ্মীয় অনুষ্ঠান হওক বা কিছুমান যেনেকৈ বিবাহ হওক বা পূজা পাৰ্বণ হওক তেনেকুৱা ধৰণৰ আনুষ্ঠানিক কিছুমান পৰিৱেশৰ লগত জড়িত হৈ থাকিব তুলা ৰাশিৰ মানুহসকল আৰু তুলা ৰাশিৰ কাৰণে আজিৰ দিনটো খুব যদিও বাধাযুক্ত হয় তথাপিও মানে দিনটো পাৰ কৰিব পাৰিব কিছুমান বাধাৰ মাজেৰে আৰু বগা ৰংটো ব্যৱহাৰ কৰিলে খুব পজিটিভিটি তেওঁলোকে ফিল কৰিব ইতিবাচক শক্তিটো নিজে নিজে বৃদ্ধি হ'ব গতিকে বগা ৰংটো ব্যৱহাৰ কৰিব আৰু তেওঁলোকৰ যিটো ধৰা কিছুমান ক্ষেত্ৰত দেখা যায় যে বগা ৰঙৰ হয়তো তেওঁলোকৰ কিছুমান প্ৰব্লেম হৈ গৈছে যে বগা ৰংটো আজি ব্যৱহাৰ কৰিব পৰা নাই তেনেহ'লে কিছুমান আচবাব পত্ৰ যিবিলাক কলম হওক বা কিছুমান ডায়েৰী হওক বা যিকোনো বস্তুত অকণমান হ'লেও বগা ৰংটো থাকিব লাগিব হয় ঠিক আছে বাইদেউ যিহেতু শাওণ মাহ এতিয়া শেষ হয় আৰু বহুতে আচলতে এই শাওণ মাহটো বিভিন্ন ৰকমৰ বিভিন্ন নিয়মৰ মাজেৰে কৰে বিশেষকৈ সোমবাৰ কেইটা পালন কৰে এতিয়াতো সোমবাৰ শেষেই হ'ল শাওণ মাহৰ কিন্তু তথাপিতো মই এটা কথা জানিব বিচাৰিম যে এই শাওণ মাহত বিশেষ এনেকুৱা নিয়ম আছে নেকি যিকোনো বাৰত সেই নিয়মটো পালন কৰিলে যিসকল লোক আছে তেওঁলোকে মানে বিশেষভাৱে উপকৃত হ'ব শাওণ মাহটো আচলতে আমি শিৱৰ মাহ বুলি কওঁ আৰু শিৱৰ যিহেতু আমি শিৱৰ আৰাধনা কৰোঁ শিৱৰ পূজা কৰোঁ আৰু শাওণ মাহটো আমি অতি পবিত্ৰ হিচাপে গণ্য কৰোঁ শাওণ মাহত যিসকল সন্তান সন্ততিৰ জন্ম হয় তেওঁলোক খুব মানে এক্সপাৰ্ট হয় খুব ধাৰ্মিক হয় বা মিউজিক এইবিলাক লাইনত খুব ইণ্টাৰেষ্টেড হয় খুব এনেকুৱা হয় যে খুব উৎসাহিত হৈ থাকে অনবৰত খুব ভাল থাকে হয় শাওণ মাহটো আমি সদায় খুব এটা শক্তিশালী মাহ হিচাপে গণ্য কৰোঁ আৰু শিৱৰ আমি পূজা আৰাধনা কৰি শিৱৰ বৰ প্ৰাপ্ত হওঁ গতিকে শাওণ মাহটোত আমি কিছুমান মানুহে বেলপাতেৰে শিৱৰ পূজা কৰে আচলতে শিৱৰ পূজা আমি বেলপাত দিবই লাগিব কিছুমান মানুহ এনেকুৱা সৌভাগ্যশালী মানুহ আছে যে যিসকল মানুহে 4টা বেলপাত 5টা বেলপাত 6টা বেলপাত 7টা পাতেৰে এটা বেলপাতত থাকে আৰু এই বেলপাত পোৱা মানুহজন কিন্তু সাধাৰণ মানুহ নহয় বহুত সৌভাগ্যশালী গতিকে এই মানে বহুতকেইটা যেতিয়া বেলপাত একেলগে থাকে তেওঁলোকে যদি প্ৰাপ্তি কৰে সেই বেলপাতকেইটা যত্ন কৰি ৰাখিব লাগে ৰাখি থ'লে খুব ভাল ফল পায় আৰু বেলৰ বহুত ধৰণৰ গুণ আছে কিছুমান ঠাইত অশুদ্ধ হৈ আছে বাতাবৰণ অশুদ্ধ হৈছে বায়ু অশুদ্ধ হৈছে সেই বায়ু শুদ্ধিকৰণ কৰিবৰ কাৰণে বেলৰ পাত বা বেল গছে আটাইতকৈ সোনকালে সেইবিলাক শুহি লয় অশুদ্ধ বাতাবৰণ শুহি লৈ পেলাই শুদ্ধ ইয়াৰ অক্সিজেনটো এৰি দিয়ে শুদ্ধ বাতাবৰণ যিটো বায়ু শুদ্ধ বায়ু এৰে গতিকে বেল গছে সেইকাৰণে বেলপাতটো আমি অতি পবিত্ৰ বুলি গণ্য কৰোঁ আৰু কোনোবাই হয়তো ইচ্ছা কৰিয়ে হওক বা অনিচ্ছা কৰিয়ে হওক ভুলতেও যদি বেলপাতেৰে এই শাওণ মাহটোত শিৱলিংগত বেলপাত অৰ্পণ কৰে পানী ঢালে তেনেহ'লে তেওঁ নজনাকৈও মানে জানি হওক নাজানি হওক তেওঁ অতি পুণ্য প্ৰাপ্তি কৰে আৰু সকলো সুখ সম্পদৰ অধিকাৰী হয় আৰু তেওঁৰ পাপ নাশ হয়
আচ্ছা এটা এটা ডাঙৰ কথা পাপ নাশ হলে ৰোগ মুক্তি হয় বিপদ মুক্তি হয় গতিকে যিকোনো বাৰত এইটো কৰিব এইটো যিকোনো দিন গতিকে এতিয়াও সময় আছে আমি যদি একেবাৰে শেষৰ দিনটো বিষ্ণুপতি সংক্ৰান্তি বুলি কোৱা হয় শাওণ মাহৰ শেষৰ সংক্ৰান্তি দিনটো এই বিষ্ণুপতি সংক্ৰান্তি দিনাখন যদি আমি বেলপাত এটা হ'লেও আমি শিৱলিংগত অৰ্পণ কৰোঁ আমি জানি বা অজানি কৰোঁ তেনেহ'লেও আমাৰ সম্পূৰ্ণ পাপ নাশ হৈ পুণ্য প্ৰাপ্তি হ'ব নিশ্চয় তেন্তে এতিয়া বাইদেউ আমি আহোঁ যিহেতু আমাৰ এই ইউটিউব চেনেল বাস্তু টিপছ যিহেতু আমি আগবঢ়াম বুলি কৈছোঁ গতিকে বাস্তু সম্পৰ্কে মই আপোনাৰ পৰা ঘৰুৱা কিছু সৰু সুৰা টিপছ জানিব বিচাৰিম খুব ধুনীয়া কথা কৈছা সৰু সুৰা টিপছ মই কৈ খুব ভাল পাওঁ আমি খুব এনজয় কৰিছিলোঁ নহয় জানো এনজয় কৰিছিলোঁ এটা সময়ত এইবিলাক আৰু বহুত আমাৰ লিসনাৰ যিখিনি আছিল শ্ৰোতা যিখিনি আছিল তেওঁলোকৰ পৰা ৰেসপন্স যিটো আছিল ইমানে মানে মেছেজ আহে আৰু ফোন আহে আমি পিছত ফোনো ব্লক কৰি দিবলগীয়া হয় আৰু মেছেজো আমি ল'ব নোৱাৰা হৈ যাওঁ মানে কি হয় মেঘা আজিও মানে ৰাইজ যেতিয়া আহে মোৰ ওচৰত আহি পেলাই কয় বাইদেউ আপুনি যে কৈছিলে এইবোৰ কথা বহুত ভাল লাগিছিলে দুটা আমাক কৈ দিয়ক মানে তেওঁলোকে এইখিনি আকৌ নতুনকে জানি পেলাই ঘৰত গৈ কামবিলাক কৰিব গতিকে মই আজি একেবাৰে সহজ সৰল এটা কথা ক'ম কেতিয়াবা দেখা যায় যে আমি কওঁ যে নজৰ লাগে ডাঙৰ মানুহৰো নজৰ লাগে সৰু কেঁচুৱাৰো নজৰ লাগে কেতিয়াবা দেখা যায় বাচ্চাটো একো নাখায় খুব কান্দি থাকে অনবৰত কান্দে ছটফটাই থাকে যদি স্থিৰ নহয় অস্থিৰ হৈ যায় তেতিয়া আমি জানিব লাগিব কিবা হ'লেও নজৰ দুখ হৈছে আৰু নজৰটো কেৱল মানুহৰ নজৰ সেয়া নহয় এই অশুভ শক্তিটো আমি যিটো আমাৰ অন্তৰাত্মাৰ পৰা ওলাই সেইটো বস্তু খালি এনেকুৱা নহয় গছ গছনি হ'ব পাৰে আকাশ বতাহ হ'ব পাৰে আমাৰ চাৰিওফালে বায়ুমণ্ডলত বহুত শক্তিশালী আত্মা কিছুমান বিচৰণ কৰে আৰু এই আত্মাবিলাকৰ কিছুমান এনেকুৱা হয় যে আত্মাবিলাকে আমাৰ কামবিলাকত সহায় কৰে আৰু কিছুমান আত্মা এনেকুৱা আছে যিবিলাক আত্মাই আমাক সকলো সময়ত বাধা দি থাকে মেঘা কিছুমান আত্মা আছে আমি যে কওঁ ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি কিয় কওঁ আমি যিকোনো কথা আমি ভাবা কথাবিলাক ক'ব নালাগে যদি মুখৰ পৰা প্ৰকাশ হৈ যায় মানুহে কয় যে বেৰৰো কাণ আছে এই যে কাণ বাধা নহয় শুনিলে যে তাৰমানে বেৰে শুনা কথাটো মই কিয় কৈছোঁ এই যে অশৰীৰী আত্মা যিবিলাক এই আত্মাবিলাকে শুনি পেলালে মোৰ কথাটো মই মেঘা মই 15 তাৰিখে একদম 15 আগষ্টত মই বিৰাট ভালদৰে মানে ইটো কৰিম সিটো কৰিম প্ল্যান প্ৰগ্ৰাম কৰি থৈ দিলোঁ চাবা সেই দিনটোত মোৰ দুনিয়াৰ বাধা তাৰ আগৰ পৰা আৰম্ভ হৈ গৈছে তাৰমানে এই যে অশৰীৰী আত্মা যিবিলাক অশুভ আত্মা শুভ আৰু অশুভ কিছুমান শক্তিশালী আত্মা আছে যিবিলাক বিৰাট মানে কষ্টদায়ী মানুহক দিগদাৰ দি ভাল পায় সেই অশুভ শক্তিটো যিবিলাক আত্মাৰ বহুত বেছি এই তেনেকুৱা আত্মাও আছে আৰু শুভ আত্মাটো আছেই আমাৰ গ্ৰেট মেনৰ জন্ম কেনেকৈ নহ'লে হ'ব গতিকে বহু ধৰণৰ মানুহৰ জন্ম হয় কিছুমান বেয়া আত্মা কিছুমান ভাল আত্মা থাকিবই সেই বেয়া আত্মাবিলাকে কামটোক লগে লগে বাধা দি দিয়ে সেইকাৰণে আমি ক'ব নাপায় আমাৰ যিটো মনৰ কথা আমি বেছি প্ৰকাশ কৰিব নালাগে মনত ভাবি লৈ এটা যদি তুমি কওঁ ই বিৰাট ভাল অংকত ভাল গানত ভাল হেনতেন এইবিলাক ক'বা চাবা সি অংকত এবাৰ কম নম্বৰ পাব সেইকাৰণে ভাল বুলি ৱাৰ্ডটো আমি প্ৰকাশ কৰিব নালাগে প্ৰকাশ কৰাৰ লগে লগে সেই আত্মাবিলাকে অশৰীৰী আত্মাবিলাকে মানুহক কষ্ট দিয়ে বাধা দিয়ে যিয়ে নহওক এইখিনি কথা আমাৰ শেষ হ'ল এতিয়া তুমি কৈছিলা যে মোক যে ঘৰুৱা আমি কিছুমান সৰু সুৰা টিপছ দিব লাগে মই আজি সৰু একেবাৰে টিপছটো ক'বলৈ লৈছোৱেই নিমখৰ কথা সাগৰীয় নিমখ যিটো সামুদ্ৰিক নিমখ সাগৰত যি নিমখ উৎপন্ন হয় সাগৰৰ পানীৰ পৰা সেই নিমখ এতিয়া সৰু কেঁচুৱাটোৱে একো নাখায় কান্দি কাটি থাকে তাৰ জ্বৰ হৈছে ভাল নহয় কিবা বেমাৰত একেবাৰে কষ্ট পাই আছে তাক কি কৰিব লাগিব জানানে অকমান নিমখ এক চুটকি নিমখ ল'লা লৈ পেলাই তাৰ গাটো এনেকে গোটেই গাটো এনেকে তিনিপাক ঘড়ীৰ ফালে যেনেকৈ আমি ঘড়ী কাটাৰ ফালে যেনেকৈ এনেকৈ তিনিপাক ঘূৰাই পানীত ধুই দিলোঁ এনেকুৱা দিনটোত পানীত দি দিব লাগে পানীত উঠাই দিব লাগে নিমখটো আমি জুইত দিব নোৱাৰোঁ কিছুমান বস্তু জুইতো দিব পাৰোঁ নিমখটো আমি পানীত বেচিনত আমি উঠাই দিলোঁ বা বোৱতী পানীত উঠাই দিলোঁ তেনেকৈ আমি দিনটোত 7 বাৰ কৰিব লাগিব 7 বাৰ বেছি হ'লেও ক্ষতি নাই গতিকে অন্ততঃ 7 বাৰ দেওবাৰ পালে খুব ভাল হয় দেওবাৰৰ পৰা আৰম্ভ কৰিলে খুব ভাল হয় তেতিয়া চাবা যে কৰাৰ মুহূৰ্ততে তাৰ কান্দা বন্ধ হ'ব
কৰাৰ লগে লগে তাৰ কান্দা বন্ধ হৈ যাব সেইটো কেনেকুৱা চোৱাচোন কেনেকুৱা গতিকে এই বস্তুটো আমি সেইকাৰণে নিমখৰ কথা নিমখৰ কিমান শক্তি তাৰপিছত ধৰা আমাৰ ঘৰখনৰ বাস্তুদোষ হৈছে ঘৰত বিৰাট অসুস্থ মানুহ অসুস্থ হৈ আছে ঘৰৰ মানুহে ৰাতি টোপনিত কষ্ট পাইছে বেয়া বেয়া সপোন দেখিছে ল'ৰা ছোৱালীৰ বিদ্যাত বাধা হৈছে কৰ্মত বাধা হৈছে মুখ্যগৰাকীজনৰ ব্যৱসায়ত অধুন্নতি হৈ গ'ল লছ হৈ গ'ল তেতিয়া আমি কি কৰিব লাগিব ভাবিব লাগিব যে বাস্তুদোষ হৈছে ঘৰখনত ছোৱালীজনী বিৰাট অশান্তি কৰি আছে খং ৰাগ বেছি কৰবাত মনে মনে অকলে বহি থাকে একো নকয় মানে নিজৰ মইমতালি বাঢ়ি গৈছে তেতিয়া আমি কি কৰিম নিমখৰ ব্যৱহাৰ কৰিম একেবাৰে সহজ সৰল উপায়টো কৈছোঁ এটা একচুৱেলি নিমখ বস্তুটো আমি প্লাষ্টিকতো থ'ব নোৱাৰিও ষ্টিলৰ বাচনতো থ'ব নোৱাৰো মানে কিছুমান বাচন আছে যিবিলাকত থ'লে বেয়া হয় লোহাৰ বস্তুত থ'ব নোৱাৰো বেয়া হৈ যায় জঙে ধৰিব জংগলি যায় এতিয়া আমি কি কাঁচৰ বাটি ব্যৱহাৰ কৰিব লাগে সেইটো এটা অলপ ৰিস্কি হয় মই ডাইৰেক্ট এতিয়া কৈ দিওঁ যদি যে গ্লাছৰ বাটিয়ে ব্যৱহাৰ কৰিব সেই বস্তুটো ঠিক নহয় তথাপি এনেকুৱা কিছুমান আজিকালি চেৰামিক বা তেনেকুৱা ধৰণৰ বস্তু আছে বাটি আছে সেই বাটিবিলাকত নিমখ অকণমান লৈ পেলাই যদি এনেকুৱা হৈছে যে যেটো মনত আহিছে আৰু নজৰ লাগিছে বা কিবা ড্ৰয়িং ৰুমত কৰবাত ফুলৰ টাবে হওক বা কিছুমান সজোৱা বস্তু তাৰ পিছফালে অকণ থৈ দিলে ধুনীয়াকে যিবিলাক অশুভ মানে নেগেটিভ এনাৰ্জি আহিছে সেই নিমখে শুকি ল'ব নিমখে শুকি ল'ব আৰু ঘৰখনত লাহে 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 উন্নতিৰ ফালে আহিব সকলো দুখবিলাক কাটি যাব আৰু কেতিয়াবা দেখা যায় যে আমাৰ বাথৰুমটো খুব বেয়া জায়গাত পৰি গৈছে নৰ্থ ইষ্ট কৰ্নাৰত আপুনি ভাঙিবও নোৱাৰে ভাঙাৰ শক্তিটো সদায় একে হৈ নাথাকে গতিকে ভাঙিবও নোৱাৰি আমি ভাঙচুৰ কৰাটো বহুত ধৰণৰ বাধা বিপত্তিও থাকে ফাইনান্সিয়েল কথাও আছে আৰু যিসকলৰ ফ্ল্যাট থাকে ফ্ল্যাটতটো একোৱে কৰিব নোৱাৰি গতিকে এই যে বাথৰুমৰ আৰু নিজৰ ঘৰৰ যিখিনি সংযোগস্থল তাতে সেই বাটিত নিমখ অকমান স্থাপন কৰি থব লাগিব আৰু নিমখ গলি যোৱাৰ অলপমান গলিব ধৰাৰ লগে লগে 15-20 দিনৰ মনে মনে নিমখখিনি হলাই দিব লাগিব তেনেহলেও মানে বাস্তুদোষ যেটো হেটো কটা যায় অশুভ শক্তিৰ পৰা শুভ শক্তিলৈ ৰূপান্তৰিত কৰিব নিমখে গতিকে নিমখ আৰু ৰাতি কি কৰিব লাগে সপ্তাহত ধৰা এদিন গোটেই ঘৰখনত ৰাতি শুতে নিমখ ছটিয়াই থৈ দিব লাগে অকণ অকণ নিমখ বেছি নহয় অকণ অকণ নিমখ ৰাতিপুৱা উঠি পেলাই হাৰামছা কৰি ল'লে হ'ল যিবিলাক অশুভ দুখ আহি পৰিছে সেই অশুভ দুখবিলাক নিমখে শুকি ল'ব আৰু কেতিয়াবা ধৰা ঘৰখনত বহুত বেমাৰ আজাৰ হৈ আছে বেমাৰ আজাৰ হৈছে উন্নতি হোৱা নাই কিমান এনেকুৱা লাগে যে ঘৰখনত কিবা এটা সোমাইছে নেকি কিছুমান অনুমান হয় কিন্তু আমাৰ মনত এনেই এটা উদ্ভৱ হয় কিবা এটা কয় তেতিয়া আমি কি কৰিব লাগিব জানানে টিলিঙা আছে নহয় আমি টিলিঙা বজাও দিনত সন্ধিয়াটো আমি টিলিঙা ৰাতি টিলিঙা নবজাও গতিকে আমি এই টিলিঙা ৰাতিপুৱা পূজা কৰি 4টা চুক আছে নহয় ঘৰৰ ৰুম বিলাকৰ 4টা চুক অন্তত প্ৰত্যেকটা চুকত তুমি 5 মিনিটকে বজাবা 5 মিনিটকে টিলিঙাটো বজাই দিয়া যিবিলাক অশুভ শক্তি আছে নহয় এইবিলাক সাউণ্ডৰ পৰা এইবিলাক আঁতৰি যাবই দরজা খিড়কি খুলি দিব লাগিব তেওঁলোকে যাবৰ কাৰণে ৰাস্তা লাগিবতো কৰবাত পলাই আছে সব গুচি যাব সংখধ্বনি কৰিব লাগে উলুধ্বনিটো আমি সদায় কৰিব নোৱাৰো কিবা বিশেষ যিবিলাক মাঙ্গলিক উৎসৱ তেতিয়া কৰা হয় আৰু আমি টিলিঙাটো সদায় বজাব পাৰি গতিকে ঘৰৰ 4টা চুকত ধুনীয়াকে যদি বজাই দিয়া হয় প্ৰতিটো ৰুমে ৰুমে প্ৰত্যেকটো ৰুমৰ 4টা চুকত বজাব লাগিব 15 মিনিট 20 মিনিট বজালে সেইখন ঘৰ ভাল হ'বই লাগিব একদম 100% গ্যাৰান্টি আচ্ছা তেতিয়া হলে হিয়া আজি বাইদেউ বাস্তু টক ইউটিউব চেনেলৰ জৰিয়তে আপোনাৰ বাস্তু সম্পৰ্কে বহুত গুৰুত্বপূৰ্ণ আৰু আপোনাৰ সহায় হোৱাকৈ উপকাৰ হোৱাকৈ কেইটামান ঘৰুৱা সৰু সুৰা টিপছ আগবঢ়ালে আমি এনেদৰে আপোনাৰ কাষত আছো আৰু সদায় থাকিম বাস্তু সম্পৰ্কে বিভিন্ন ধৰণৰ সৰু সুৰা আপোনাৰ কামত অহাকৈ টিপছ লৈ আপুনি সেইকাৰণে যদিহে ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আমি বিদায় লৈছো পুনৰ বাস্তু টিপছ নতুন টিপছ লৈ আপোনাৰ কাষলৈ আহিম এই ইউটিউব চেনেল বাস্তু টকৰ জৰিয়তে বাই বাই